ইছলাম ধৰ্মীয় লোকসকলৰ মাজত আমি ইফতাৰত অংশগ্ৰহণ কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ইয়াৰ ইছলাম ধৰ্মীয় ৰাইজে দিনটো ৰোজা ৰাখি এই মাহটোত আত্মশুদ্ধিৰ কাৰণে যি এক তেওঁলোকে ত্যাগ কৰে, কষ্ট কৰে, যে যোৱা বৰ্ষটিত যদি তেওঁলোকে কিবা ভুল কৰিছে, পাপ কৰিছে, সকলো কথাৰ কাৰণে তেওঁলোকে ৰোজা ৰাখি আল্লাহৰ ওচৰত বা নামাজ পঢ়ি তেওঁলোকে ইফতাৰৰ পিছতে যি আত্মশুদ্ধিৰ প্ৰচেষ্টা তেওঁলোকে লয় আৰু আহি থকা বৰ্ষটিত তেওঁলোকে যাতে ভাল কাম কৰিব পাৰে, ৰাইজৰ সেৱা কৰিব পাৰে, তেওঁলোকে সৎ পথৰে আগবাঢ়ি যাব পাৰে, তেওঁলোকে ৰাইজৰ কাৰণেও ভাল চিন্তা কৰিব পাৰে, নেতিবাচক কথাবিলাক দূৰত ৰাখি ইতিবাচক চিন্তাৰে আগবাঢ়িব পাৰে, তাৰেই গোটেই পৰিকল্পনাটো এই ৰমজান মাহটোতে তেওঁলোকে কৰে আৰু আত্মশুদ্ধিৰে এক শুদ্ধ পদক্ষেপ তেওঁলোকে আগবঢ়ায় আৰু তেওঁলোকে নিজকে মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰিব পৰাকৈ সামাজিক প্ৰমূল্যবোধ, সাংস্কৃতিক প্ৰমূল্যবোধ, ৰাজনৈতিক প্ৰমূল্যবোধ বা আৰ্থিকভাৱেও তেওঁলোকে উপকৃত হ'ব পৰাকৈ যি পৰিকল্পনা গ্ৰহণ কৰে, তাতেই যাতে সফল হয় তাৰ চিন্তা পৰিকল্পনা সকলো তেওঁলোকে এই পবিত্ৰ ৰমজান মাহত আল্লাহৰ ওচৰত তেওঁলোকে কোৰাণ পাঠৰ জৰিয়তে তেওঁলোকে যি এক প্ৰাৰ্থনা জনাই দোৱা কৰে আৰু মই আশা কৰিছোঁ তেওঁলোকৰ এই দোৱা সফল হওক, তেওঁলোকৰ প্ৰতি শুভ দৃষ্টি দিয়ক ঈশ্বৰে, আল্লাই তেওঁলোকক শুভ দৃষ্টি দিয়ক আৰু সকলোৰে মংগল হওক আৰু সকলোৱে যাতে আমি শান্তি সম্প্ৰীতি সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰি আমি ৰাখিব পাৰোঁ, আমি যাতে সকলোৱে এখন শক্তিশালী সমাজ গঢ়িব পাৰোঁ আৰু অৰ্থনৈতিকভাৱেও আমি শক্তিশালী হ'ব পাৰোঁ, তাৰ কাৰণে ময়ো তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন আজিৰ পবিত্ৰ দিনটোত তেওঁলোকলৈ জ্ঞাপন কৰিছোঁ। আমাৰ হিন্দু মুছলিম সকলোৱে মিলি এই অনুষ্ঠানটো আমি কৰি ১৭ দিন নাৰ্গিছপতি প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত তেখেতক সকলোখিনি সহায় সহযোগত তেখেতে লোৱাৰ কাৰণে আশীৰ্বাদৰ কাৰণে এই ইফতাৰ আয়োজনটো কৰিছে। আমাৰ অঞ্চলত আমি যিহেতু ইছলাম ধৰ্মৰ মানুহ, আমি সেই ৰমজান মাহটো আমি বিশ্বাস কৰোঁ, আমি এক মাহত ৰোজা ৰাখোঁ, আমি যিখিনি বেয়া কাম কৰোঁ এই বেয়া কাম কৰাখিনি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আমি বিশ্বাস কৰোঁ যে ভগৱানে আমাক ক্ষমা কৰিব। আমাৰ যিমান বেয়া শক্তিবিলাক সেইখিনি নাইকিয়া হৈ যায়, আমাৰ ভৱিষ্যত দিনবোৰত যাতে আমাৰ অঞ্চলটো উন্নতি হওক, আমি সকলোৱে যাতে সুখে শান্তিৰে থাকিব পাৰোঁ, সকলোৱে দীৰ্ঘায়ু কামনা কৰাৰ ক্ষেত্ৰত আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছিলোঁ। আপোনালোককো সকলোকে আমি আমন্ত্ৰণ জনাইছিলোঁ। আপোনালোকে আজি দেখিলে যে আমি গোটেই অসমৰ কাৰণে, আমাৰ এই অঞ্চলৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে দোৱা মাগিছোঁ যাতে আমি সুখে শান্তিৰে আমি হিন্দু মুছলিম সকলোৱে মিলা প্ৰীতিৰে আমি যাতে ইয়াত থাকিব পাৰোঁ। আমি সংখ্যালঘু মৰ্চাৰ নাগসংঘ মণ্ডল সৌজন্যত এই ইফতাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল। সকলো ৰাইজক সহায় সহযোগিতাত আজি কৰাৰ বাবে তেখেতসকলে অন্তত ধন্যবাদ জনাইছোঁ। আপোনালোকে মই ধন্যবাদ জনাইছোঁ।